চিপাঝাৰত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা। 2 বছৰত 3বাৰ উটুৱাই নিলে এইখন দলং। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হৰিপুৰ আৰু দুনি সংযোগী কালপানী নদীৰ ওপৰত এখন পকী দলঙৰ কাম আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় 3 বছৰ আগতে। তাৰ বাবে ওচৰতে এখন উপপথৰ বাবে বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল। কিন্তু এতিয়া পৰিস্থিতি ভয়াৱহ ৰূপ লৈছে, কিয়নো যিকোনো মুহূৰ্ততে ভাঙি যাব পাৰে এইখন উপপথৰ বাঁহৰ দলং, যাৰ বাবে পথচাৰী তথা ছাত্ৰ ছাত্ৰীৰ বিপদ অহৰ্নিশে অনিবাৰ্য। ৰাইজৰ মতে ঠিকাদাৰ পক্ষৰ হেমাহিৰ বাবে আজিলৈ কেৱল পকী দলঙৰ কাম নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত কেৱল দলঙৰ 2টা খুঁটাহে হ'ল। মই আকৌ কৈছোঁ, চিপাঝাৰত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা। 2 বছৰত 3বাৰ উটুৱাই নিলে এইখন দলং। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত হৰিপুৰ আৰু দুনি সংযোগী কালপানী নদীৰ ওপৰত এখন পকী দলঙৰ কাম আৰম্ভ হৈছিল আজিৰে পৰা প্ৰায় 3 বছৰ আগতে। তাৰ বাবে ওচৰতে এখন উপপথৰ বাবে বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল। কিন্তু এতিয়া পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লৈছে, কিয়নো যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে এইখন উপপথৰ বাঁহৰ দলং, যাৰ বাবে পথচাৰী তথা ছাত্ৰ ছাত্ৰীৰ বিপদ কিন্তু অহৰ্নিশে অনিবাৰ্য। ৰাইজৰ মতে ঠিকাদাৰ পক্ষৰ হেমাহিৰ বাবে আজিলৈ কেৱল পকী দলঙৰ কাম নহ'ল, যাৰ পৰিপ্ৰেক্ষিতত কেৱল মাত্ৰ দলঙৰ 2টা খুঁটাহে হ'ল। গতিকে এতিয়া বিভাগীয় কৰ্তৃপক্ষই কি ভূমিকা ল'ব সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। কুপচাখান এই দলংখান হ'ব লাগে, ৰাইজে অলপ সহযোগ কৰিলে ভাল হয়। কিন্তু এতিয়া ৰাইজৰ ফালৰ পৰাই সহযোগ কৰিবৰ কাৰণে কোনো অসুবিধা, গতিকে হেৰি কি বোলে তেওঁলোকে এতিয়া হেৰিক কৈছে, ঠিকাদাৰক কৈছে, ঠিকাদাৰে চাওঁ বুলি কৈছে। এতিয়া সোনকালে এই দলংখান সকলো ৰাইজ গৰু ছাগাল সকলোৱে পাৰ হয়, গতিকে পাৰ হৈ এতিয়া অলপ সোনকাল কৰিলে ভালো হয়। গতিকে তাৰ কাৰণে আমি বহুত মানুহে আপত্তি কৰিছোঁ, কিন্তু আপত্তি কৰিলেও কাম হোৱা নাই। গতিকে সোনকালে ছাৰে কিবা এটা সুবিধা কৰি দিলে আমাৰ দলংখান ভাল হ'লে। বৰ ইচ্ছাত অহা যোৱা কৰি থাকিব লগা হৈছে, দলংখান কাটিয়া হৈ আছে। সেই গতিকে আমি সোনকালে যোগাযোগ কৰিলে ভাল লাগিল হয়। ৰাইজে সকলোৱে আপত্তি কৰিছে। দলংখান সহযোগ কৰিলে বা অলপ পইচা পাতি সহযোগ কৰিলে তেতিয়া সুবিধা এটা হয়। আৰু দিনত কিমান মানুহ অহা যোৱা কৰে? দিনত 1000ৰ ওপৰতে কৰে মানুহ এই ভাঙা দলংখানেদি। গতিকে কিমান দিনৰ পৰা চলি আছে এনেকে আজি 3 মাহ 4 মাহ ভাঙা দলঙেদি আহিন যাহি কৰি আছে। তাৰ আগতেতো 2 বছৰ 3 বছৰ হ'ল। দলংখন আৰম্ভ কৰা কিমান বছৰ হ'ল? দলংখন আৰম্ভ কৰা আজি 3 বছৰ হ'ল। 3 বছৰেদি দলংখন সম্পূৰ্ণ হোৱা নাই। সম্পূৰ্ণ হোৱা নাই, মানুহখিনি মানে অসুবিধাত আছে। গতিকে সোনকালে যোগাযোগ কৰিলে অলপ ভাল হয় আৰু ৰাইজৰো আপত্তিটো অলপ সমাধান হয়। 3 বছৰ হ'ল, মূৰত এই 2যোৰ খুটা হৈছে মাত্ৰ, আৰু বাকীখিনি আছেই। গতিকে এইখিনি হোৱা কালি মানুহখিনি বিৰাট অসুবিধা হৈ আছে। গৰু ছাগলী হাবি জাবি সকলো মানে যাব অসুবিধা হৈছে। সেইখিনি কথা আমি ৰাইজে আপত্তি কৰিছোঁ। যিখন বাহন নাই, এইখন পানীয়ে হ'লেই দিছে। গতিকে সোনকালে এইখিনি যোগাযোগ হ'লে ৰাইজৰ অলপ সুবিধা হয়। ৰাইজে আপত্তি কৰিছে সকলোৱে। সেইখন গাঁৱৰ নাম কি? দুখন গাঁও, এখন কোৰাচল বালি, সেইখন বালি বুলি কয়। সেইখন বৰপথাৰ টেঙেৰা এইখিনি নুনি এনেকুৱা আহিন যাহিন কৰে। ইমান কি বুলি ক'লে? সমষ্টি সেইখন চিপাঝাৰ সমষ্টি। বিধায়ক কোন পৰে আপোনালোকৰ? বিধানটো এইটো আমাৰ হেৰি কি বোলে বিধায়ক চিপাঝাৰ সমষ্টি পৰে। আমাৰ বিধায়ক কোন? বিধায়কটো মই নাজানো নামটো, মই নাজানো নামটো। চিপাঝাৰ সমষ্টি বিধায়কৰ নামটো আপুনি নাজানে? নাজানো। আচ্ছা, আপোনালোকে যিটো সুধিছে একো হেমাহি হোৱা নাই বিভাগীয় ফালৰ পৰা। কাৰণ প্ৰতিকূল বতৰৰ কাৰণে 2-3 বাৰ আমি মেৰামতি কৰিছোঁ, আকৌ পানী আহি যায়। আহাত মানে দলংখন বাঁহৰ দলংখন ভাঙি লৈ গৈছে। গতিকে প্ৰতিকূল বতৰৰ কাৰণে আমি অলপমান
মানে কামটো 2-1 দিন মানে হেৰি হয় হে গতিকে আমি মেৰামতি কৰি আছোঁ আৰু আজিও কৰিছোঁ আজিও এই মাত্ৰ কৰি থৈ আহিছোঁ গতিকে একো হেমাহি হোৱা নাই বাতৰিত বাতৰিত সম্প্ৰচাৰ হৈ আছে কিন্তু আমিওতো কাম কৰিয়ে আছোঁ হে আমি প্ৰতিকূল বতৰৰ কাৰণে কিছু কাম কেতিয়াবা কৰিব পৰা নাই বাঁহৰ দলংখন আমি 2-3 বাৰ ৰিপেয়াৰিং কৰিছোঁ 2-3 বাৰ ৰিপেয়াৰিং কৰাৰ পাছতো এইটো বতৰে মানে নদীত পানী অহাৰ কাৰণে ভাঙি লৈ আহিছে গতিকে কাম চলি আছে ৰাইজৰ বাবে কি আশ্বাস দিব এতিয়া ৰাইজৰ বাবে মানে আমি ৰাইজক এইটোৱে অনুৰোধ কৰোঁ যাতে সুকলমে কামখিনি হৈ যায় হে আমি বতৰৰ কাৰণে কেতিয়াবা থমকি ৰ'ব লগা হয় গতিকে আমি ৰাইজকো অনুৰোধ কৰিছোঁ তেওঁলোকক যাতে হেৰি কৰে কিমান মান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব তাৰমানে এইটো কিমান মান দিনৰ মানে এতিয়া বাৰিষাটো দেখিছে আপোনালোকে বতৰ আজি এতিয়া ভাল আছে আকৌ গধূলি হেৰি হৈ যায় গতিকে কাম চলি আছে একো অসুবিধা হোৱা নাই